আমি অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে বিৰোধীত থাকিলে বিৰোধিতা কৰে, শাসনলৈ আহিলে পাভলতি মাৰে। বিৰোধীত থাকিলে বিৰোধিতা কৰে, শাসনলৈ আহিলে পাভলতি মাৰে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে বানপানীৰ সমস্যাটো জাতীয় উৎসৱ হিচাপে ঘোষণা কৰিব লাগে। জাতীয় উৎসৱ হিচাপে ঘোষণা কৰিব লাগে। কাৰণ এইটো কাৰণে আমি ক'বলৈ বিচাৰিছোঁ যে যিহেতু ভয়াৱহ ৰূপত যি বানপানীৰ সৃষ্টি হৈছে আপোনালোকে সকলোৱে দেখিছে। এই বানপানীৰ ফলত আমাৰ লখিমপুৰত দেখিছে আপোনালোকে, লখিমপুৰ ধেমাজি মাজুলীত যি পৰিস্থিতি হৈছে যে সাধাৰণ নেপকৰ এটা 405 মেগাৱাট প্ৰকল্পই যিটো হিচাপে পানী এৰাৰ ফলত ঘৰ, গৰু, মহ, মানুহ পৰ্যন্ত উটি গুচি গ'ল। কিমান দুখ লগা ছবি তাত যিসকলে গৈছে সেইসকলে গম পাব, আৰু যিসকলে নিউজ চাই আছে সেইসকলে গম পাব যে চিঞৰি চিঞৰি কান্দিবলৈ মন যাব তেওঁলোকক দেখিলে। গতিকে সাধাৰণ যেতিয়া 405 মেগাৱাট প্ৰকল্পটোৱে এই ৰূপ ধাৰণ কৰিব পাৰিছে, আপোনালোকে নিজে ভাবক যে NSPC নামনি সোৱণশিৰি প্ৰকল্প যদি কেনেবাকৈ ভাঙিবলৈ হয় কি পৰিস্থিতি হ'ব যে অসমৰ মানচিত্ৰৰ পৰা শেষ হৈ যাব লখিমপুৰ, ধেমাজি, মাজুলী। আমাৰ আজিও মনত আছে 2014 চনত যেতিয়া ৰাজনাথ সিং ডাঙৰীয়া আহিছিলে। ভাৰত চৰকাৰৰ তেখেত এজন বিজেপিৰ ব্যাগুম নেতা আছিলে, বিজেপিৰ নেতা আছিলে ৰাজনাথ সিং ডাঙৰীয়া। তেতিয়া 2014 চনত তেখেতে অসমলৈ আহিছিলে আৰু কৈছিল অসমবাসী ৰাইজক, লখিমপুৰবাসী ৰাইজক, ধেমাজিবাসী ৰাইজক, মাজুলীবাসী ৰাইজক যে এই প্ৰকল্প আমাৰ যদি চৰকাৰ আহে এই প্ৰকল্প আমি হৈ উঠিবলৈ নিদিওঁ, এইটো ভাঙি পেলোৱা হ'ব, যে এইটো এটা ৰূপ বেলেগ সৃষ্টি কৰিব, এই প্ৰকল্পটোৱে ভয়াৱহ ৰূপ সৃষ্টি কৰিব। গতিকে এই প্ৰকল্প আমি আপোনালোকৰ কাৰণে নাৰাখোঁ। গতিকে এতিয়া ৰাজনাথ সিং ক'ত? সেইখন কেন্দ্ৰীয় বিজেপি চৰকাৰ ক'ত হেৰাল? গতিকে আমি এটাই কথা আমি ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে, তেখেতে বান পৰিস্থিতি বুজ লৈছে, ক্ষতিপূৰণ দিম বুলি কৈছে, তালৈকে একদম অ'কে। কিন্তু বছৰে আমাৰ যেনেকৈ বিহু উৎসৱ হয়, বছৰে এইটো বান উৎসৱ হ'ব। তো গতিকে বান উৎসৱ এইটো কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'বলৈ বিচাৰিছোঁ যে এইটো এটা বানপানী যিটো সমস্যা আমাৰ জাতীয় উৎসৱ হিচাপে ঘোষণা কৰি দিব লাগে। কাৰণ এইটো বছৰে হ'ব। যেতিয়ালৈকে ইয়াৰ এটা স্থায়ী সমাধান নোলায়, তেওঁলোকে উলিয়াব নোৱাৰে, এইটো বছৰে হ'ব। আৰু ক্ষতিপূৰণৰ নামত কি দিব? আজি ডাঙৰ ঘৰ দুৱাৰ ভাঙি, গৰু ছাগলী মহ, আজি স্কুলৰ স্কুল বেগ, মাৰ্কশ্বিট চব ডকুমেণ্ট শেষ হৈ গ'ল। চিঞৰি কণ ছাত্ৰ ছাত্ৰীসকলে কান্দিছে। গতিকে অকণমান বুজিবলৈ চেষ্টা কৰিলে এই বিজেপি চৰকাৰক ভাল লাগিব। আমাৰ আহ্বান অসমীয়া যুৱ মঞ্চৰ যে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই কথা ক'ব বিচাৰিছোঁ যে আজি যেনেকৈ ভাৰত চৰকাৰে যেনেকৈ ক'বলৈ বিচাৰে তেল আমাৰ, চাহপাত আমাৰ, খৈনী আমাৰ, সকলোটো ভাৰত চৰকাৰে কিয় ক'ব পৰা নাই যে অসমৰ বান সমস্যাটো যে ভাৰত চৰকাৰৰ সমস্যা বা আমাৰ সমস্যা? কিয় স্বীকৃতি দিব পৰা নাই যে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা? আমি চিঞৰি কিমান চিঞৰিম? আমি অসমৰ জনগণে আজি লখিমপুৰবাসী, মাজুলীবাসী য'ত পানী হয়, য'ত বানপানী অঞ্চল কিমান চিঞৰিব যে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। অকণমান যদি আপোনালোকৰ মনত সঁচাকৈ অসমবাসী ৰাইজৰ কাৰণে বা অসমবাসীক ভাল পায়, তেতিয়াহ'লে আপোনালোকে এই বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব বাবে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, আমি প্ৰধানমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ। আমি অসম চৰকাৰ তথা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমীয়া যুৱ মঞ্চই। কাৰণ তেখেতে এই যি
সন্দেহজনক যিসকল মিয়া বাংলাদেশী মিয়া বুলি কয় যি তেওঁ পদক্ষেপ লৈছে ইয়াৰ পৰা পঠিওৱাই দিয়া বিতৰণ কৰা যি তেওঁ পদক্ষেপ লৈছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ খিলঞ্জীয়া মুছলমানসকল আৰু হিন্দুসকল কিন্তু এক হ'ব হৈ গ'ল খিলঞ্জীয়া মুছলমানসকল হিন্দুসকল এক হ'ব হ'ল কাৰণ এইটো কাৰণে আমি ক'বলৈ বিচাৰিছোঁ নহ'লে কিন্তু যিয়ে সন্দেহজনক যিয়ে মিয়া বাংলাদেশী আছে চব নিঃশেষ কৰি পেলাব কাৰণ আজি মিয়া বুলি ক'লে গৰু চোৰ মিয়া বুলি ক'লে গাড়ী চোৰ মিয়া বুলি ক'লে ডকাইত মিয়া বুলি ক'লে ড্ৰাগছ বেপাৰী মিয়া বুলি ক'লে ডকাইত চব অবৈধ এইখিনি যিসকল মানে সন্দেহযুক্ত বাংলাদেশী মিয়াত পৰে চব এইসকলে এইবিলাক কাম কৰি আছে গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ লৈছে বাংলাদেশী যি খেদি পঠিওৱা যি তেখেতে দায়িত্ব লৈছে আমি তেখেতক সমৰ্থন জনাইছোঁ আৰু তেখেতে পাৰিব কাৰণ কেলৈ তেওঁলোকে আজি কেন্দ্ৰীয় চৰকাৰো তেওঁলোক ৰাজ্য চৰকাৰো তেওঁলোকৰ মানে সম্পূৰ্ণ পাৱাৰ আছে গতিকে তেওঁলোকৰ ক্ষমতা থাকোঁতে যদি তেওঁলোকে খেদি পঠিয়াব নোৱাৰে ইয়াতকৈ আৰু লাজৰ বিষয় নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কাৰণে তথা আমাৰ কাৰণে গতিকে আমি আপোনাক এটাই কথা ক'ব বিচাৰিছোঁ যে অসমীয়া যুৱ মঞ্চই আপোনাক সম্পূৰ্ণ সহযোগিতা কৰিব প্ৰত্যেক জিলাৰ পৰা আমাৰ 50জনকৈ সৈনিক আপোনাক দিব আপুনি এই যিয়ে মিয়াসকল আছে বাংলাদেশী মিয়াসকল আছে খেদি পঠিয়াওক খেদি পঠিয়াওক আমি আপোনাৰ লগত আছোঁ স্পষ্ট ভাষাৰে আপোনাক ক'ব বিচাৰিছোঁ যে আমি অসমীয়া যুৱ মঞ্চ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ আৰু থাকিম এই ভালৰ লগত ভাল কালৰ লগত কাল আমি আগতে কৈছোঁ যে আজি মুখ্যমন্ত্ৰীয়ে যদি বেয়া কাম কৰিছে বেয়া ভাল কাম কৰিছে যদি ভাল গতিকে বাংলাদেশী যি তেওঁ খেদাৰ যি মানে হাতত পন্থা লৈছে এইটো ভাল কাম আমি অসমীয়া যুৱ মঞ্চ সহযোগিতা কৰিম তেওঁৰ লগত আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত